अर्चना वर्मा पुनः स्वागतम जनाइছোঁ মোৰ চেনেললৈ। আজিৰ টিপছটো হ'ল জব ট্ৰান্সফাৰৰ কাৰণে বহুতৰ শুনা গৈছে বা দেখা গৈছে জব ট্ৰান্সফাৰৰ কাৰণে খুব অসুবিধা পায়। তো বিশেষকৈ মহিলাসকলে বহুত অসুবিধা পায় জব ট্ৰান্সফাৰ ল'বৰ কাৰণে বা কৈ নাহে বা যোনটো জেগাত বিচাৰে সেইটো জেগালৈকে নাপায়গৈ বা কমপ্লেইন আহে বছৰত বিভিন্ন ধৰণৰ প্ৰব্লেমছ যোৱা গৈছে। আজিৰ উপায়টো হ'ল কি যদি আপোনালোকে জব ট্ৰান্সফাৰৰ কাৰণে বিচাৰি আছে বা পাৰ্টিকুলাৰ কিছুমান জেগাৰ কাৰণে যদি জব ট্ৰান্সফাৰ ল'ব পৰা নাই ৰৈ দিয়ক ইয়াতে এই উপায়টো কৰি চাওক আপোনালোকৰ নিশ্চয় জব ট্ৰান্সফাৰ লাগিব। তাৰ কাৰণে লাগিব এটা পিতলৰ ঘটি লগতে পিতলৰ ঘটিটোত পানী ভৰাই ল'ব পূৰা ফুলকৈ লগতে 7টা শুকান জলকীয়া লাগিব। শুকান জলকীয়া দাঁতকেইটা ওলাই দিব লগতে জলকীয়াকেইটা পানীত দি দিব। ৰাতিপুৱা 7টা বজাত এই উপায়টো ছানডে'ৰ পৰা ষ্টাৰ্ট কৰি প্ৰত্যেক দিনাখনে কৰিব লাগিব যেতিয়ালৈকে আপোনালোকৰ জব ট্ৰান্সফাৰ হৈ নাযায়। গোটেই সামগ্ৰীখিনি ল'ব লগতে ৰাতিপুৱা ছানডে' উপায়টো আৰম্ভ কৰিব কণ্টিনিউ কৰি থাকিব যেতিয়ালৈকে জবটো পাই নাযায়। সূৰ্যৰ পিনে চাই সূৰ্যক অফাৰ কৰিব পানীখিনি আৰু